Hello friends, welcome back to another blog. Thumbnail to dekhi sake gom paise ki hol মোৰ লগত actually মোৰ লগত নাই হোৱা ডেটা লগত হল কালি ডেটা এনেকে ট্ৰেইনত জাৰ্নি কৰি আছিল তাৰ পিছতে ট্ৰেইনখন আহি ডিমাপুৰ পাওঁতে অকমান নিজৰো কেয়াৰলেছনেছ আছিল বাৰু সেইটো কাৰণে ফোনটো হেৰালে অকমান ভাল ফোনে আছিল এতিয়া মেইন কথাটো হ'ল কি ফোন এটা হেৰালে কি প্ৰচিডিউৰত যাব লাগে মানুহজন সেইটো মই আপোনালোকক কৈ দিওঁ ফাৰ্ষ্ট আপোনালোকে নিয়েৰেষ্ট পুলিচ ষ্টেচনত গৈ পেলাই এখন FIR দিব লাগিব অনলাইনো পাৰে আপোনালোকে আজিকালি ৰেজিষ্টাৰ কৰিব কিন্তু মই অনলাইন কৰি নাথাকোঁ আৰু এতিয়া তাতে গৈ আমাৰ গৰমো পৰে এতিয়া পুলিচ ষ্টেচনত গৈ পেলাই FIR এখন ৰেজিষ্টাৰ কৰোঁ তাৰপিছতে কি কৰিব লাগে মই আপোনালোকক ষ্টেপ বাই ষ্টেপ কৈ যাম আৰু FIR যদি লিখিব নাজানে মই FIR লিখাৰ যোনকেইটা ফৰ্মেট আছিলে মই ভিডিঅ'টোৰ লগতে লগাই দিম তাৰপিছতে তাতে চাই ল'ব পাৰিব আজিকালি অকমান এডভান্স হ'ল বস্তুবোৰ আৰু সেইটো কাৰণে ফোন এটা হেৰালে বুলি বাদ দি দিবও নোৱাৰি তেনেকে মানে ধৰা পৰা চান্সটো বহুত বাঢ়ি গ'ল এতিয়া কাৰণ সিমৰ লগত আজিকালি বহুত বস্তু এনেকে ৰিলেটেড হৈ থাকে ধৰক ইমেইল একাউণ্টটো কিবা কিবি মই 4-5টামান আপোনালোকক টিপছ ক'ম যিটো সহায়ত মানে ফোনটো চুৰ হোৱাৰ পৰা বচাব পাৰি আৰু যদি চুৰ হৈ গ'ল তেতিয়াও কেনেকে কি কৰিব পাৰি সেইটো তাৰপিছতে এতিয়া থানা যাওঁ তাত FIR এখন ৰেজিষ্টাৰ কৰিম দেন মোৰ চুলি বহুত বাঢ়ি গ'ল মই সেইখিনিও একেবাৰে কাটি পেলাইহে আপোনালোকৰ ওচৰলৈ আহিম ইংলিছ আছামিজ দুইটা ফৰ্মেট দিয়া আছে যোনে যিটো মন কৰে লিখিব পাৰে এতিয়া আহি পাই গ'লোহি আৰু ইয়াতে FIR এখন এতিয়া দি লওঁ আহি পেলাই ঘৰ পাই গ'লোহি চুলি দাড়ি কাটি একদম পুৰা ধুনীয়া হৈ আহিছোঁ বিহুলে হৈ যোৱাকৈ তাৰপিছতে এতিয়া মই কি কৰিব লাগে ফোন এটা চুৰ হ'লে মই সেইখিনি কৈ লওঁ তাৰপিছতে ক'ম আমাৰ ফোনটোত কেনেকৈ চুৰ হ'ল একদম ফাৰ্ষ্ট ষ্টেপটোতো হ'ল আপুনি বেলেগ এটা ফোনত ফাইণ্ড মাই ডিভাইচ এপটো ডাউনলোড কৰি এজ এ গেষ্ট ৰেজিষ্টাৰ কৰি তাত আপোনাৰ ইমেইল ID আৰু পাছৱৰ্ডটো দি পেলাই আপুনি লোকেশ্যনটো ট্ৰেক কৰিব পাৰে খালি সেইটো হ'বলৈ আৰু এটা কথা হ'ব লাগিব কি আপোনাৰ ফোনৰ ডাটাটো অন হৈ থাকিব লাগিব আৰু যদি ফোনটোৰ চিমখন উলিয়াই পেলাই দিয়ে তেতিয়া সেই অপশ্যনটোৱে কাম নকৰে মানে ফাইণ্ড মাই ডিভাইচত গৈ বেলেগ এজ এ গেষ্ট ৰেজিষ্টাৰ কৰি আপোনাৰ ইমেইল ID আৰু পাছৱৰ্ড দি পেলাই তেতিয়া মানে লোকেশ্যনটো উলিয়াব নোৱাৰে কাৰণ ফোনটোৱে যদি ডাটাই নাপায় লোকেশ্যন সি কেনেকৈ দিব তেনেকুৱা হৈ যায় কথাটো আৰু এটা কথা হ'ল কি চিমখন উলিয়াই পেলোৱাটো সিমান সেই মানুহজনৰ কাৰণে সেই সময়তে সহজো নহয় কাৰণ আজিকালি চিম ইজেক্টৰ টুলটো লাগে চিমখন উলিয়াবলৈ আগৰ নিচিনাকৈ পিচটো খুলি পেলাই দিলে সেইটো নহয় সেইটো কাৰণে লগালগ যিমান সোনকালে পাৰে ফাইণ্ড মাই ডিভাইচটোত সেইটো কাম কৰিব আৰু 2 নম্বৰ কাম হ'ল এটা গভৰ্ণমেণ্টৰ ৱেবছাইট আছে এইটো লিংক এটা CEIR.gov.in CEIR.gov.in মনত ৰাখিব মই ইয়াতে লিখি দিছোঁ এইটো ইয়াতে আপোনালোকে অপশ্যনবোৰ পাব ক'ত ক্লিক কৰিলে কেনেকৈ হয় সেইখিনি মই বুজাব নালাগে সেইখিনি আপোনালোকে ইয়াত চালে যাব তাৰপিছতে ব্লক ষ্টলেন লষ্ট মোবাইল এনেকৈ আছে এইটো ফাৰ্ষ্ট অপশ্যন সেইটোত ক্লিক কৰাৰ লগে লগে বেলেগ এখন ইণ্টাৰফেচ আহিব এইবোৰত মোবাইল নাম্বাৰখিনি দিব আৰু এইখিনি চাওক ৰ'ব দেই এইখন ইয়াত মোবাইল নাম্বাৰ দিব এইটো IMEI নম্বৰটো দিব সেইখিনি বক্সৰ ইয়াতে থাকে ক'ত আছে এইটো বক্সৰ এইবোৰ যে থাকে এইটোত আছে IMEI নম্বৰ 1 IMEI নম্বৰ 2 এপ্লিকেশ্যনখনতো সেইটো FIR খনতো সেইটো আপোনালোকে কিন্তু মেনশ্যন কৰিব কাৰণ নহ'লে তেওঁলোকে ট্ৰেক কৰিব নোৱাৰিব ইয়াতে এইখিনি আছিলে কথা এই দুটা ৱেবছাইট এটা হ'ল ফাইণ্ড মাই ডিভাইচ সেইটোতো এপ হয় আৰু এটা হ'ল এইটো CEIR.gov.in এইটো দুটাই কাম কৰি যাব তাৰপিছতে এনেও ইফালেতো পুলিচ লাগি আছে সেইটোৱে আৰু SP অফিচত গৈ পেলাই তাত এইখিনি তেওঁলোকৰ কিবা কিবি অফিচ আছে সেইখিনি তেওঁলোকে চাইবাৰৰ তেওঁলোকে সেইটো মেনেজ কৰিব পাৰে তাৰপৰা এমাহমানৰ ভিতৰত তেনেকৈ ফোন ওলাই যাব আৰু যেতিয়া মানে নতুন এখন চিম ইনচাৰ্ট কৰে আপুনি ইয়াত ব্লক কৰি দিয়াৰ লগে লগে সেই ৱেবছাইটটোত CEIR.gov.in সেইটোত ব্লক কৰি দিয়াৰ লগে লগে বেলেগে যদি চিমখন সোমোৱায়
এখন ফটো ক্লিক হৈ পেলাই আপোনালৈ মেছেজত আহি যাব আপুনি নাম্বাৰটো তাত অলৰেডি দিয়ে থ'ব তেনেকুৱা কথাটো তাৰপৰা সেইখিনিকে কৰিবলগীয়া কাম আৰু এতিয়া বাৰু গ'ল কথা গৈছিল সেইখিনিও হ'ল কি কৰিব লাগেতো গম পালেই আৰু এতিয়া আমাৰ চুৰ হ'ল কেনেকৈ বস্তুটো মই কৈ দিছোঁ মোৰ দেউতাই মানে গুৱাহাটীৰ পৰা এনেকৈ জাৰ্ণি কৰি আছিলে ট্ৰেইনত যিটো আমি কৰিবলৈ হাক দিছিলোঁ কিন্তু দেউতাই মানে আহিলে আৰু উপায় নাই হ'বলগীয়া আছিল যে তাৰপিছতে ফোনটো ইয়াত থ'লে এনেকৈ পকেটটোত এনেকৈ থ'লে ভৰাই থ'লে তাৰপিছতে কেইডাল মাৰি পেলাই কি হ'ল ইমান খোল খাই আছিলে তাৰপিছত টোপনি গ'ল সেইটোৱে ভুল হ'ল আৰু সেই টোপনি যোৱাৰ পিছত আৰু ইয়াৰ পৰা কোনোবাই উলিয়াই পেলাই লৈ গুচি গ'ল এতিয়া তাতো পুলিচ ষ্টেচনত গৈছে প্ৰথম কেইবাৰমান ফোন লাগিলে কিন্তু তাৰপিছতে ফোনটো নালাগিলে মানুহজনৰ একদম মানে কিবা হৈ গৈছে আৰু কাৰণ অকণমান দামী ফোন আছিলে আমাৰ কাৰণে ধৰক সেইবোৰে দামী ন বৰ হাইফাই নহ'লেও সেইটোৱে আমাৰ কাৰণে দামী আৰু তাৰপিছতে কিবা লাগি গৈছে আৰু বিশেষকৈ মানে ফোনটোত বহুত জৰুৰী বস্তু থাকে আজিকালি ফোনটো চুৰ হোৱাটো ডাঙৰ কথা নহয় কিন্তু মেইন কথাটো হ'ল তাত যিখিনি বস্তু থাকে ধৰক অফিচিয়েল কাম কাজৰ পৰা ধৰি এতিয়া ইমেইল আই ডি কিবাকিবি ইমেইল আই ডিটো বাৰু বেলেগত খুলি ল'ব পৰা যায় আকৌ চিম দুখন থাকিলে ধৰক এখন চিম আকৌ তেনেকৈ ব্লক কৰা তাৰপিছত আকৌ নতুন চিমখন অহা এইবোৰ বহুত দীঘল প্ৰচিডিউৰ হৈ যায় সেইটো কাৰণে অকণমান দিগদাৰ হৈ যায় কথাটো তাৰপৰা সেয়াই আছিলে আৰু দিনটো ভালকৈ নগ'লে তাৰপিছতে দেউতাই হেৰি কৰিলে ফোনটো চুৰ হ'ল দেউতা আৰু এটা ভুল হ'ল কি ফোনটো চুৰ হ'ল 12:30মান বজাত মই খবৰ পাইছোঁ 4টাত আমাক খবৰ দিছে মোক যদি সেই তেতিয়াই সময়টোত ক'লেহেঁতেন মই একদম তেতিয়াই মই কামটো আৰম্ভ কৰি দিব পাৰোঁ আৰু দেউতাক মই লোকেশ্যন কৰি দিব পাৰোঁ আৰু মই সুধিছোঁ এনেকুৱা কেলৈ নকৰিলা তেতিয়া ভাবিছে দেউতাই কৈছে বোলে সেইটো সময়ত ইমান কাম নকৰে ন ইমান এটা তেনেকুৱা নাৰ্ভাছ হৈ যায় মানুহজন একদম কি আৰু মাথাই কাম নকৰা হৈ যায় মূৰ নচলে ব্ৰেইনে কাম নকৰা হৈ যায় সেয়াই আছিলে বহুত বেয়াকৈ গ'ল দিনটো হ'ব একো নাই কি আৰু ধৰা পৰি গ'লেতো ভালেই তো আজি ব্লগটো ইমানেই আছিলে আপোনালোকে সেইখন FIR মই ফৰ্মেট দিলোঁ তেনেকৈ লিখিব পাৰে আৰু এইখিনি কাম কৰিব ঠিক আছে দিয়ক আজি ব্লগ ইমানেই আছিলে বাই বাই